নমস্কাৰ বন্ধুসকল, মই হিৰাণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম মেঘ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আগন্তুক বৰ্ষটোত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ সহায়ক হয়। এই ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ জানিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰোঁ, আপোনালোকে অৱগত কৰিব। ৰাশিফল অনুসৰি আপোনাৰ ৰাশিফলে কেনেধৰণৰ ফলাফল লাভ কৰিব। নতুন বছৰে সকলোৰে মনত এক নতুন আশা, নতুন উদ্যম কঢ়িয়াই আনে। নতুন বছৰটো আপোনাৰ বাবে কেনেকুৱা হ'ব আপোনাৰ নিশ্চয় জানিবলৈ মন যায় বা সকলোৰে মন যায়। এই আগন্তুক বৰ্ষটোৱে আপোনাৰ পৰিয়ালৰ বাবে কি নতুন পৰিৱৰ্তন আনিছে, আৰ্থিক, মানসিকভাৱে, শাৰীৰিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম জীৱন ইত্যাদি। এনে পৰিস্থিতিত আপুনি ৰাশিফলৰ বিষয়ে জানিবলৈ নিশ্চয়কৈ আপুনি আগ্ৰহী হয়। এই সকলোবোৰ কথা মনত ৰাখি প্ৰতিটো ৰাশিৰ বাবে ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে। এই বৰ্ষত যি ঘটনা সংঘটিত হ'ব, যি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰি আৰু আগতীয়াকৈ প্ৰস্তুত চলাব পাৰি, এই সকলোবোৰ কথা সম্পূৰ্ণ বিৱৰণ আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিটো ৰাশিৰ ক্ৰমাগতভাৱে আপোনালোকৰ সন্মুখত ৰাখিছোঁ। গতিকে আপোনাৰ ৰাশি অনুসৰি ভৱিষ্যতৰ বিষয়ে আমি সকলোৱে জানো আহক। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৈদিক জ্যোতিষৰ মতে এই 2027 বৰ্ষটো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল বছৰ হ'বলৈ গৈ আছে। এইবাৰ গ্ৰহ নক্ষত্ৰৰ গতিবিধি, বিশেষকৈ শনি আৰু বৃহস্পতিৰ অৱস্থানে আপোনাৰ জীৱন, কেৰিয়াৰ আৰু আৰ্থিক অৱস্থাত বিশেষ প্ৰভাৱ পেলাব। এই 2027 বৰ্ষত মেঘ ৰাশিৰ ব্যক্তিসকলৰ সাম্ভাৱ্য আৰু সামগ্ৰিক ৰাশিফলৰ বিষয়ে সম্পূৰ্ণ বৰ্ণনা আগবঢ়াইছোঁ। এতিয়া আমি সৰ্বপ্ৰথম জানিম যে আপুনি আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আৰু পেছাদাৰী জীৱনত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। নতুন সংযোগ, বিগত বছৰবোৰত কৰ্মক্ষেত্ৰত যিবোৰ বাধা আৰু স্থবিৰতা চলি আছিল, সেইবোৰ এই 2027 বৰ্ষত অতিক্ৰম কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কৰ্মক্ষেত্ৰত আপুনি নতুন দায়িত্ব পাব পাৰে। শনিদেৱৰ প্ৰভাৱৰ ক্ষেত্ৰত এই 2027 বৰ্ষত জুন মাহত শনি মেঘ ৰাশিত প্ৰৱেশ কৰিব। যিহেতু শনি মেঘ ৰাশিত প্ৰদৰ্শিত হৈছে, সেয়েহে কৰ্মক্ষেত্ৰত আপুনি কিছু অতিৰিক্ত কাম আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সকলো বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে বছৰটো মিশ্ৰিত। যিসকলে দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগবাঢ়িছে তেওঁলোকে ভাল ফলাফল পাব, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লোৱাটো অত্যন্ত উচিত হ'ব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আয় আৰু ব্যয়, এই বছৰ আপোনাৰ আৰ্থিক অৱস্থাৰ উঠানামা হ'ব পাৰে। বছৰৰ আৰম্ভণিতে পৰিস্থিতি তুলনামূলকভাৱে অনুকূল হ'লেও বছৰৰ মাজভাগত শনি গ্ৰহৰ ট্ৰেনজিটৰ বাবে অপ্ৰয়োজনীয় খৰচৰ বৃদ্ধি হোৱাটো আশংকা অত্যন্ত প্ৰবল থাকিব। সঞ্চয়ৰ ক্ষেত্ৰত ধন উপাৰ্জনৰ নতুন পদ্ধতি সৃষ্টি হ'লেও বাজেট মানি চলাটো বুদ্ধিমানৰ কাম হ'ব। ঋণ লোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব। 3 নম্বৰ তথ্যৰ ক্ষেত্ৰত স্বাস্থ্য আৰু মানসিক অৱস্থা। মানসিক চাপ, শনি গ্ৰহৰ প্ৰভাৱৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি বা সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কামৰ চাপৰ মাজতো পৰ্যাপ্ত জিৰণি লোৱাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে নিয়মিত যোগাসন কৰক, ৰাতিপুৱা খোজ কঢ়া, ধ্যান ধাৰণা কৰা, মানসিক শান্তি বজাই ৰাখিবলৈ আপুনি এইখিনি কৰিব লাগিব। 4 নম্বৰ তথ্যটো হৈছে
পাৰিবাৰিক আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্ক পৰিয়ালত বুজাবুজি বজাই ৰাখিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰৰ হেঁচাই যাতে আপোনাৰ ব্যক্তিগত জীৱনত কোনো প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্তই প্ৰয়োজন হ'ব। তেতিয়াহে আপুনি আপোনাৰ সম্পৰ্ক ভালকৈ ৰাখিব পাৰিব। বৈবাহিক জীৱনত আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ লগত সৰু সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যিবোৰ মুকলিকৈ আলোচনাৰ জৰিয়তে সহজে সমাধান কৰিব পাৰিব। অবিবাহিত ব্যক্তিসকলে তেওঁলোকৰ বাবে এই বছৰৰ শেষৰ ফালে বিবাহৰ চূড়ান্ত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি আপোনাক খুবেই ভাল উপদেশ বা প্ৰতিকাৰ হিচাপে ক'বলৈ যাওঁ, আপুনি প্ৰতি শনিবাৰে শনিদেৱৰ 20 মন্ত্ৰ জপ কৰিব পাৰে বা শনিৰ মন্দিৰত তেল আগবঢ়াব পাৰে। হনুমান চালিচা আবৃত্তি কৰি মেষ ৰাশিৰ ব্যক্তিসকলে অতি শুভ আৰু যিকোনো জটিলতা দূৰ কৰাত সহায় কৰিব। দুৰ্দশাগ্ৰস্ত আৰু অসহায় লোকসকলৰ সেৱা কৰক আৰু সহায় কৰক। বিশেষ হিচাপে ৰাশিফলৰ ইয়াৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ' তৈয়াৰ কৰা হৈছে। ব্যক্তিজনৰ ৰাশিফল বা ৰাশিফলৰ অৱস্থান অনুসৰি প্ৰকৃত ফলাফল ভিন্ন ভিন্ন হ'ব পাৰে। যদি আপুনি পাৰে, আপুনি আপোনাৰ জন্ম কুণ্ডলী একবাৰ এনালাইচিছ কৰক, য'ত আপুনি আপোনাৰ জন্ম কুণ্ডলী অনুসৰি অৰ্থাৎ আপোনাৰ লগ্ন তালিকা অনুসৰি ইয়াৰ ফলাফলৰ প্ৰভাৱ কিছু সালসলনি হয়। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনাৰ আগন্তুক 2027 বৰ্ষত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰ সম্পূৰ্ণ বৰ্ণন আমি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আপুনি যদিহে এই ভিডিঅ'টো ভাল পায়, আমাক কমেণ্টৰ জৰিয়তে আপোনাৰ মতামত আগবঢ়াব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।